আমি বহুত দিনৰ পৰা এটা চিন্তা কৰি আছিলোঁ যে এই অঞ্চলটোত স্থায়ী শান্তি গঢ় দিয়াৰ কাৰণে কেনেকৈ কাম আৰম্ভ কৰিম। কাৰণ বহুত দল সংগঠন আছে, বহুত নেতৃত্ব আছে, চবৰে চিন্তাবিলাক বেলেগ বেলেগ, নিজৰ নিজৰ আশা আছে, নিজৰ নিজৰ সংগ্ৰাম আছে। তো ইয়াৰ মাজতো আমি যে শান্তিৰে বসবাস কৰিব লাগিব, ইয়াৰ কাৰণে কামটো আমি ক'ৰবাত আৰম্ভ কৰিব লাগিব। সেইকাৰণে যোৱা বছৰ এটা বড়োলেণ্ড হেপিনেছ মিছন বুলি এটা মিছন আমি আৰম্ভ কৰিছিলোঁ আৰু 5 মাহত তেখেতসকলে প্ৰায় 300-400 বিভিন্ন জাতি জনগোষ্ঠীৰ মহিলা, পুৰুষ, শিক্ষক, যুৱকসকলক ট্ৰেইনিং দিয়া হ'ল, বিভিন্ন সেমিনাৰ পতা হ'ল যে কেনেকৈ অনাগত দিনত শান্তিটো ইয়াত আমি বৰ্তাই ৰাখিব লাগিব। আৰু ইয়াৰ লগত সংগতি ৰাখি আজি ইয়াতে ইণ্টাৰনেশ্যনেল ডে অফ পিচ যিটো আন্তঃৰাষ্ট্ৰীয় শান্তি দিৱস হিচাপে আজি উদযাপন কৰা হৈছে। আৰু ইয়াত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰে এজন নমস্য ব্যক্তি নিকিতু ইৰালু ডাঙৰীয়া আছে আৰু লগতে শ্ৰী প্ৰকাশ বুলি পুনেৰ তেখেতে গোটেই বিশ্বতে শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে বহুত প্ৰতিষ্ঠান গঢ় দিলে। তেখেতো আজি আছে ইয়াতে, বহুতখিনি উপদেশ তেখেতসকলে দিব আৰু সেইকাৰণে আজি উদযাপন কৰিছোঁ। আৰু আমি আশা ৰাখিছোঁ যে অনাগত দিনত স্থায়ীভাৱে বড়োলেণ্ডৰ শান্তি থাকক আৰু শান্তিটো থাকিলেহে এই অঞ্চলৰ পৰা কবি, লিখক, এই অঞ্চলৰ পৰা বৈজ্ঞানিক, এই অঞ্চলৰ পৰা আমি লিডাৰ, এই অঞ্চলত বহুত ভাল ভাল কামবিলাক আমি আশা কৰিব পাৰিম। তো সেইকাৰণে অহা জেনেৰেশ্যনত আমি কেনেকৈ এইটো নতুন জেনেৰেশ্যনত কেনেকৈ শান্তিৰ কথাটো লৈ যাম, ইয়াৰ কাৰণে এটা চৰ্চা আৰম্ভ কৰিছোঁ আৰু এই মিছনটো কণ্টিনিউ হ'ব। আৰু আমি আশা কৰিছোঁ চিৰাং ডিষ্ট্ৰিক্টৰে কোনোবা এটা ঠাইত আহি থকা সময়ত ইণ্টাৰনেশ্যনেল স্কুল অফ পিচ এটা আমি স্থাপন কৰিবলৈ গৈ আছোঁ, য'ত নেকি বিভিন্ন শ্ৰেণীৰ মানুহে আহি শান্তিত কেনেকৈ থাকিম ইয়াৰ কিছুমান ট্ৰেইনিং ল'ব পাৰিব। কাৰণ আমাৰ শান্তি, মৰম আৰু সুখ আনন্দ এইটো নহ'লে মানুহ এজনে জীয়াই থাকিব নোৱাৰে। কিন্তু এই বিষয়টো কোনো স্কুল কলেজত শিকোৱা নহয়। চ' এইকাৰণে এনি টাইম এনি মমেণ্ট বহুত শিক্ষিত মানুহ হ'ব পাৰে, কোনোবা ধৰ্মৰ লগত লিংক থকা মানুহ হ'ব পাৰে, হঠাৎ ভাইলেণ্ট হৈ যায়। তো এইটো ঠিক কৰিবৰ কাৰণে এটা পিচ মিছন এটা আমি আৰম্ভ কৰিছোঁ।